हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज হৈছে শুক্ৰবাৰ দেখিছেনে পাহৰিছিলে আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া যোৱাকালি আবেলি বনাইছোঁ কেইখনমান লুচি, মানে ৰিকৰ লগৰ ল'ৰা এজন আহিছে আৰু সি যিহেতু বাহিৰে আহিছে অফিচৰ পৰা, মই তাক পটাপট লুচি কেইখনমান বনাই খুৱাই লওঁ। তাক বাৰু নেদেখালোঁ, বেয়াও পাব পাৰে। আৰু লগতে এটা অমলেট দিছোঁ, অকণমান ক্ৰীম দিছোঁ আৰু অকণমান জলকীয়া আচাৰ পটাপট কৰি লৈছোঁ। এনেকৈ অকণমান আপোনালোকৰ লগতে শ্বেয়াৰ কৰিছোঁ। তাৰপাছত লৰালৰিকৈ মাৰ ওচৰলৈ গৈছোঁ, বনাই থৈছিলোঁ যে কেক এটা, সেইটো লৈ। কাৰণ আমি গোটেইকেইজনী একেলগে যিহেতু চাহ খাওঁ, যাক কেক এটা কাটিব দিলোঁ টিচাৰ্ছ ডে বুলি, অকণমান দেখাই দিছোঁ। ৰ'ব, হেপী টিচাৰ্ছ ডে। থেংক ইউ। মই এনেকৈ ভাঙি লৈছোঁ। মোৰ এইটো হেৰি নিদিয়া কেক, আকৌ দেই তেল নিদিয়া কেক, অকণমান শুকান শুকান লাগে নেকি বাৰু? আজি অকণমান বাটাৰ দিছোঁ নহয়। আৰু এয়া আজিৰ দিনটো আৰম্ভ কৰি দিছোঁ ৰাতিপুৱা ৰিকে অনা শাকেৰে। সি ক'লে মা শাক লৈ আহোঁ, সি শাক খাই ভাল পায়। আৰু কল দেখিছেনে, সি লৈ আহিছিল কেইটামান, মই আকৌ আঁতৰাই থৈ দিলোঁ। বোলো কাইলৈ যিহেতু গণেশ চতুৰ্থী, সি অনা বস্তুৰে শৰাইখনত কিবা এটা লগাম। ইয়াকে ভঙা কৰিব লাগে নেকি? অঁ, তিয়ঁহ আনিছিলা দেখোন। এয়া অকণ মই ধুই পেলাই ভালকৈ থ'বই পৰা নাই, চেদেলি ভেদেলি হৈ আছে। ভাবিছোঁ এওঁ যিহেতু গা ধুবলৈ সোমালে, এওঁক পঠিয়াই লওঁ, তাৰপাছতে মই এইবিলাক ঠিক ঠাক কৰি ল'ম। এওঁ মাছ লৈছিলে ঘৰতে, অকণমান মাছ এওঁ ফ্ৰাই কৰি খুৱাই পঠিয়াওঁ। আৰু তাৰপাছত মই কি বনাওঁ অকণমান দেখাই দিওঁ। আজি অকণমান ৰিকে ভাল পোৱা ধৰণে বনাওঁ বুলি ভাবিছোঁ। কি হয় ক'ব নোৱাৰোঁ, বৰ লৰালৰি হৈ যায় দেখোন এইখিনি সময়। আৰু এয়া এওঁ কাঁহীখন পটাপট ৰেডি কৰি দিছোঁ। তাৰপাছতে এওঁক পঠিয়াই ব'লক এতিয়া আমি দুপৰীয়াৰ কাৰণে কিবা বনাওঁ। তাৰ মাজতে আহি গ'লে এইটো পাৰ্চেল, ৰিয়াই মোৰ কাৰণে পঠিয়াই দিছে, পইচা দিবলগীয়া হোৱা নাই দেই। তাৰপাছতে এয়া ৰিকে আনিছিলে ঢেকীয়া, ঔটেঙা, এইখিনি কাটি লৈছোঁ, বিলাহী আৰু অকণমান আলু তেলতে পাঁচফোৰণ দি এইখিনি বহাই দিছোঁ। আলু আৰু ঢেকীয়াখিনি নিমখ হালধি দিছোঁ। আৰু ঢেকীয়াৰে টেঙা খাই ভাল পায় নাপায়, অকণমান নিমখ দিছোঁ, বিৰাট ভাল লাগে। অকণমান ভাজা যোৱাত দি দিছোঁ বিলাহী আৰু ঔটেঙাখিনি। তাৰপাছতে একদম ধুনীয়াকৈ ভাজিছোঁ যেতিয়া, তাৰপাছতে দি দিছোঁ পানী। আৰু পুনৰ এইফালে পেনখনত অকণমান ঢেকীয়া ফ্ৰাই কৰিছোঁ, মানে ৰিকৰ কাৰণে। চবৰে হ'ব বাৰু, কমি গৈছে ঢেকীয়াখিনি, তথাপিতো অলপ ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে উতল অহাত নেমু চেপি অকণমানহে নেমু দিছোঁ দেই, ঔটেঙাৰ টেঙাটো ওলাইছে যে, আৰু সি অকণমান টেঙাটো মুখত লাগিলে ভাল পায়, সেইকাৰণে অকণ নেমু টেঙাও দি দিছোঁ। ধনিয়া কাটি নমাই থৈ দিছোঁ আৰু অকণমান জলকীয়াও পেলাই থৈ দিছোঁ। বাছ, মোৰ ঢেকীয়া টেঙা হৈ গ'ল। এইফালে মোৰ ঢেকীয়াৰ ভাজিখনো হৈ গ'ল। একো নাই, পিঁয়াজ অকণ দি বহাই দিছোঁ। আৰু আজি বুট চুট দিয়াই নাই, সি খুব ভাল পায় ঢেকীয়া খাই। তাৰপাছতে এয়া এইফালে আকৌ বিলাহী নিদিয়া অকণমান টেঙা, ৰঙা মৰিচা দুডালমানো পেলাই দিছোঁ সি অনা। এইখন টেঙা হৈ গৈছে। তাৰপাছত এইখনো নমাই থওঁ। আৰু ব'লক এইফালে লৈছোঁ পদুনা, সিয়ে লৈ আহিছিলে, আৰু অকণমান নহৰু দুফুটামান, তাৰপাছতে জলকীয়া, নিমখ আৰু অকণমান চেনি দিছোঁ। আৰু লগত আকৌ হেৰি দিছোঁ দেই, তেতেলী দিছোঁ, সেইটো ক'বলৈই পাহৰিছোঁ। এয়া অকণমান চেনিও দি দিছোঁ। তাৰপাছত ধুনীয়াকৈ এটা পেষ্ট বনাই লৈ, মানে চাটনিখিনি বনাই লৈ ভাতখিনি ৰেডি কৰিছোঁ। সিও গা ধুবলৈ গ'ল, মই বোলো পটাপট কাঁহীখন ৰেডি কৰি লওঁ। আৰু এয়া মাকো দি ল'লোঁ। তাৰপিছতে তাৰ কাঁহীখন ৰেডি কৰিছোঁ, অকণমান চালাডো দিছোঁ তিয়ঁহৰ। আৰু এয়া বাছ ৰেডি হৈ গ'ল। ব'লক এতিয়া খাই লওঁ। আৰু তাক আকৌ দেখুওৱা নাই, সি বৰ এইবিলাক ছ'চিয়েল মিডিয়া ভাল নাপায়, সেইকাৰণে নেদেখাওঁ তাক। আৰু ভাত সাজ কিন্তু খুবেই ভাল লাগিছিল। তেন্তে আজি